জন্মনিৰ হত্যাকাৰীক ফাঁচীৰ দাবী জন্মনি মাতৃৰ। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু জন্মনিৰ ঘটনাটো চাওক, এবছৰ হৈ গ'ল, আপোনালোকে সকলোৱে জানে। যোৱাবাৰ 16 মে'ৰ নিশা পুৱতি নিশা জন্মনিৰ এটা এক্সিডেণ্টত মৃত্যু হৈছিল বুলি কৈছে, আৰু CBI সেইটো চাৰ্জ দাখিল কৰা বুলি আমি সকলোৱে গম পাইছোঁ। কিন্তু অসম ৰাইজে সেইটো মানি লোৱা নাছিল। আকৌ এতিয়া নতুনকৈ যেন পুনৰ ঠন ধৰি উঠিছে সেই ঘটনাটো, পুনৰ ঠন ধৰি উঠিছে জন্মনিৰ সেই ঘটনাটো আজি আকৌ আমি শুনিবলৈ পাইছোঁ। জন্মনিৰ সেই CBI চাৰ্জ দাখিল কৰালৈকে বহু দিন জন্মনিৰ ঘটনাটো চলি আছিল, তদন্ত প্ৰক্ৰিয়া চলি আছিল। কিন্তু আমি অসমৰ ৰাইজে ৰিজাল্ট বুলিবলৈ তেনেকুৱা একো পোৱা নাছিলোঁ, ভাল ৰিজাল্ট আমি পোৱা নাছিলোঁ। কিন্তু এতিয়া আকৌ যেতিয়া ঠন ধৰি উঠিছে, আজি গম পোৱা মতে জন্মনিৰ সেই মৃত্যুৰ লগত সাঙুৰ খাই থকা 9জন ব্যক্তিৰ নাম, আৰক্ষীৰ নাম, আৰু সেই 9জনক এতিয়া তদন্ত চলাই আছে। আকৌ CBI তাৰে 2জনক চাকৰিৰ পৰা নিলম্বন কৰিলে, খুব বেছি ভাল কথা। এতিয়া বহুতো কথা ওলাই আহি আছে। এতিয়া জন্মনি মাতৃ কৈছে যে এই যে সত্য, জন্মনিটো সঁচাকৈ এক্সিডেণ্ট হোৱাই নাই, মই মাক হিচাপে গম পাওঁ, কাৰণ মৃত্যুৰ আগমুহূৰ্তলৈকে সেই আভাজ্যোতি ৰাভাৰ লগত আছিল। সেই লীনা দলে মেমৰ ঘৰত যোৱা বুলি তাই নিজে কৈছে। গতিকে তেওঁলোকেতো হত্যা কৰিছে মোৰ ছোৱালীক। মইতো কেতিয়াও মানি ল'ব নোৱাৰোঁ যে জনৰ এক্সিডেণ্ট হৈছে। আজিও জন্মনিৰ মাকে বুকু ডাঠি কৈছে যে তেওঁলোকে তাইক হত্যা কৰিছে। গতিকে উচিত শাস্তি হ'ব লাগে, উচিত তদন্ত হ'ব লাগে। মোৰ ছোৱালীটো মৰি গ'ল, মই এতিয়া একো নাপাওঁ। গতিকে তেওঁলোকো জীয়াই থাকি লাভ নাই, তেওঁলোককো ফাঁচি দিব লাগে, তেওঁলোকৰো যাতে মৃত্যু হয়, জন্মনি মাতৃয়ে নিজে কৈছে। আজি এই ঘটনাটো হোৱাৰ পিছত যিহেতুকে তদন্ত প্ৰক্ৰিয়া আকৌ নতুনকৈ চলাইছে, 2জনক চাকৰিৰ পৰা নিলম্বন কৰিলে। সেই 9জনৰ ভিতৰত আৰু বাকীকেইজনৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। আৰু সেইকেইটাৰ ভিতৰত আভাজ্যোতিৰ নাম আছে, পৱন কলিতা, মনোজ ৰাজবংশী, সকলোৰে নাম আছে উল্লেখ। আৰু গোটেইকেইটাৰ নাম লৈ আজি মিডিয়া তেওঁলোকৰ ঘৰত গৈছে, জন্মনিৰ ঘৰলৈকে। জন্মনি মাতৃৰ পৰা কিছু সাক্ষাৎ লৈছে। আৰু জন্মনি মাতৃয়ে কান্দি কান্দি বহু কথাই ক'লে, বহুত দুখ লাগে, আৱেগিক হৈ গৈছে সঁচাকৈ। মই নিউজটো চাই পিনে বহুত বেছি বেয়া লাগিছে। আপোনালোকে চাওক, চালে গম পাব জন্মনি মাতৃয়ে কি ক'লে আৱেগিক হিচাপে। সেই OC পৱন কলিতানে কি কৈছিল, তেওঁ যে নাম কাটাইছিল এজাহাৰখনৰ পৰা লীনা দলে হাতত, কিয় কাটাইছিল? আৰু OC পৱন কলিতা জন্মনি মাতৃক যে ধমক দি উঠিছিল, আৰু ধমক দিয়াৰ পিছত CBI তেওঁক কি প্ৰত্যুত্তৰ কৰিছিল যে চুপ ৰহ, চুপ ৰহ। বহুত কথা আজি জন্মনি মাতৃক ক'লে, বুকু ডাঠ কৰি হ'লেও বহুত দুখ লাগিছে, আজি শুনি পিনে দুখ লাগিছে। গতিকে এই ঘটনাটো আকৌ নতুনকৈ ঠন ধৰি উঠিছে গতিকে জন্মনিক যিসকলে অত্যাচাৰ কৰিলে বা যিসকলে এই পৃথিৱীৰ পৰা বিদায় দিলে, তেওঁলোকৰ যেন এই পৃথিৱীৰ পৰা বিদায় লয়, এইটো জন্মনি মাতৃ বিচাৰিছে। গতিকে আমিও জন্মনি মাতৃৰ লগতে আমিও সকলোৱে একমত। মই একমত, আপোনালোকে একমত হয়নে নহয় কমেণ্টত জনাব। এতিয়া আমি চাওঁ আহক জন্মনি মাতৃয়ে কি ক'লে। গৰাকীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে, আৰু অন্য যি 9জন আছে তেখেতসকলৰ বিৰুদ্ধে তদন্ত হ'ব বুলি উল্লেখ কৰিছে। চোৱা, মইতো কৈছিলোঁৱেই আগতে যে জন্মনিক এইটো হত্যা কৰিছে। সিহঁতে কি কৰি কেনেকৈ কি কৰিলে, কিন্তু জন্মনিক তেওঁলোকে মাৰিছে ষড়যন্ত্ৰ কৰি কেনে। মানে এতিয়া মইতো আৰু যিখিনি কৰিব লাগে সেইখিনি কৰিলোৱে, তাৰ উপৰি মই আৰু যিখিনি কৰা সেইখিনি কৰিলোৱে, আৰু এতিয়াতো মই বলে নোৱাৰোঁ। সেইকাৰণে মই কেছটো উঠাই ল'বৰ বাধ্য হৈ গ'লোঁ। মোৰ লগত এই মানুহ নাই, মোৰ লগত গাড়ী নাই, মোৰ লগত টকা পইচাৰো অসুবিধা। এইটো কাৰণে মই আৰু কেছটো উঠাই ল'ব লগা বাধ্য হ'লোঁ। মোৰ লগত মানুহ নাথাকিলে মই কেনেকৈ কেছ খেলিম, সেইটো মানে কৈছোঁ। আৰু ৰাইজে সকলোৱে গম পাইছে মোৰ লগত কোনো মানুহেই নাই বেকগ্ৰাউণ্ডত। এতিয়া কি কৰে চাই লওঁ। আজিৰ খবৰটো পাই আপোনাৰ কেনেকুৱা লাগিছে? মই আজিৰ খবৰ পোৱাই নাই। তেখেতে 2জনক চাকৰিৰ পৰা বৰখাস্ত কৰিছে, আৰু 9জনকৈ আৰক্ষী বিষয়া, য'ত SI আছে, OC আছে, আভাজ্যোতি ৰাভাৰ নাম আছে, আৰু সমান্তৰালভাৱে মনোজ বৰুৱা বা জাকাৰিয়া আৰু যিগৰাকী হৈবৰগাঁৱৰ OC আছিলে সেই সময়ৰ পৱন কলিতাৰ নামো সাঙুৰ খাইছে। তেখেতসকলৰ বিৰুদ্ধে তদন্ত ল'বলৈ CBI নিৰ্দেশ দিছে অসম পুলিচে। হয়, কৰক, কৰিলে ভাল লাগিব। ন্যায় বিচাৰ পালে মই ছোৱালীটোৰ অলপ মনটো আনন্দ। মই ছোৱালীটোৰ ঘূৰাই নাপাওঁ এনেওতো মই ছোৱালীজনী ঘূৰাই নাপাওঁ যি কৰিলেও। ছোৱালীটোৰ ওপৰতে মোৰ আশা নিৰাশ বহুত ভৰসা আছিলে। গতিকে এতিয়া মই ছোৱালীটো নোহোৱাৰ কাৰণে মই কেনেকৈ আছোঁ মইহে জানো, আৰু কোনো নাজানে। কাক কম, কোনে বুজিব? তো ভালদৰে তদন্ত কৰক। ইহঁতক নিলম্বন কৰিলেতো নহ'ব, উচিত শাস্তিও পাব লাগিব যদিহে দুখিত। আৰু দুখিততো হয়েই, তেওঁলোকে দুখী নোহোৱা নহয়। ভালদৰে সিহঁতক তদন্ত কৰক আৰু শাস্তি দিয়ক। জন্মনিক যেনেকৈ হত্যা কৰিছে তেওঁলোককো হত্যা কৰক, তেওঁলোককো বাচাই ৰাখিব নালাগে। আভাজ্যোতি ৰাভা সেই সময়ত খুব এটা ঘনিষ্ঠ বন্ধুত্ব আছিলে, খুব ক্লজ আছিলে জোনমণি ৰাভাৰ।
চব খুব ক্ল'জ আছিলে মানে ওচৰত আছিলে উঠাই বহাই জোনমণি তাইও মানে আভাজ্যোতি ৰাভাক দাদা বুলি মানে তো আৰু যিকেইটা মানুহ আছে তাই মানে খুব ওচৰতে আৰু মই যদি কিবা এটা কওঁ যে মাইনা আমুক তুমুক এনেকুৱা বাইদেউক এনেকৈ ক'ব লাগিছিল নাই মা মই বাইদেউক মা নিচিনা সন্মান কৰোঁ কিৰিক কুংবাঙক মই দেউতাৰ নিচিনা সন্মান কৰোঁ মনোজ ৰাজবংশীক মই নিজৰ দাদা বুলি দাদাতকৈও দাদা বুলি মই সন্মান কৰোঁ আৰু মোক ভণ্টি বুলি মানে তাই তেনেকৈ কৈছিলে মই একো ক'বই নোৱাৰোঁ ক'লে মানে মোক মোৰ ছোৱালীয়ে তেনেকৈ কয় বহুত ওচৰত মানে ক্ল'জ মানে বহুত আভাজ্যোতি ৰাভাকো দাদা বুলি বহুত সন্মান কৰে যি কয় সেইটোকে মানে কিন্তু সেইদিনাতো আভাজ্যোতি ৰাভাৰ লগতে মই পাইছিলোঁ এই যিটো ঘটনা হৈ গ'ল আভাজ্যোতি ৰাভাৰ লগতে পাইছোঁ হয় তো এতিয়া মানে তদন্ত কৰক পৱন কলিতাৰ কথা কি ক'ব পৱন কলিতাটো জখলাবান্ধাত আছিল ন সিওতো বহুত মিছলীয়া তাক মই এইবাৰ মানে কেছটো উঠাব যাওঁতে মই কৈছোঁ এনেকুৱা কথা এনেকুৱা মই দৰখাস্তখন দিছিলোঁ তো তোমালোকে কি কৰিছা কি গৰ্বৰ কৰিছা মই কি কৰিলোঁ মোকহে মানে বেয়া বদনাম দিছে মোক এনেকুৱা কৈছে তেনেকুৱা কৈছে পৱন কলিতাই মোক তেনেকৈ কৈছে তেতিয়া আমাৰ CBI অফিচাৰটো দম দিছে পৱন কলিতা তুম চুপ ৰহ আভি গ্ৰেপ্তাৰ কৰি লওঁগা তুমকো মানে CBI মানে এনেকৈ ক'লে তেতিয়া পৱন কলিতাই চুপ আছে পৱন কলিতাই আপোনাক দম দিছিলে মানে মোক দম দিয়া নাই মোক কৈছিলে মানে দম দিয়া মানে আৰু সেই কৈছিলে যে মোকে মানে বেয়া বদনাম দি কেনে মোকে বেয়া কৰি এনেকৈ কৈছিলে পৱন কলিতাই তেতিয়া মানে CBI আমাৰ অফিচাৰ মোৰ লগত আছিলে মোক লৈ গৈছিল কেছ উঠাব গৈছিলোঁ যে তেতিয়া ক'লে CBI যে পৱন কলিতা চুপ ৰহ মই কথাটো ক'লোঁ যে দৰখাস্ত দিছিলোঁ তুমি কিয় লীনা দলেহঁতৰ নামটো নাইকিয়া কৰি দিছা দৰখাস্তত কিয় এনেকুৱা কৰিছা কিয় বদমাচি কৰিছা পুলিচ বিষয়াসকলৰ মানে তোমালোকে একেই মানুহ হয় আৰু মোৰ ছোৱালীটো আজি মাৰিছে কালি তোমাক কিবা কৰিলে কি হ'ব তো তেতিয়া মই পৱন কলিতাক তেনেকৈ ক'লোঁ কিয় দৰখাস্তখন ভুল কৰিছা বুলি তেতিয়া কৈছে মই ক'ত কি কৰিলোঁ মই একো কৰা নাই মোকহে মানে বেয়া বদনাম দিছে এনেকৈ পৱন কলিতাই মোক কৈছিলে তেতিয়া CBI মই যেতিয়া মই কৈ কান্দি আছোঁ তেতিয়া CBI মানে পৱন কলিতাক দম দিছে দে চুপ ৰহ পৱন কলিতা আভি গ্ৰেপ্তাৰ কৰি দিওঁগা তুমকো এনেকৈ কৈছে তেতিয়া মানে চুপ ৰহিছে পৱন কলিতা অলপ দূৰত গুচি গ'ল এতিয়া এজন যদি ধৰা পৰি যায় চবেই ধৰা পৰিব মইতো আৰু সন্দেহৰ যিকেইটা মানুহ আছিল কৈছোঁৱে তেওঁলোকে নাজানিলে জোনমণি কিহৰ কাৰণে কি হ'ল কোনে জানিব তেওঁলোকেতো ওচৰতে আছিল আৰু সেইদিনা লগতে আছিল তেওঁলোকে তেওঁলোকে লগতে আছিলে তেওঁলোকে নাজানিলে কোনে জানিব মইতো নাজানো মইতো ঘৰত ৰুমত আছোঁ কিন্তু ফোনত সিহঁতকে পাইছোঁ আৰু সিহঁতৰ লগতে যোগাযোগ হৈ আছে ছোৱালী তো সিহঁত কৈছিলে আপুনি ফোনত আভাজ্যোতি ৰাভাৰ লগত আছোঁ বুলি কৈছে এইটো পাইছোঁ আৰু মনোজ ৰাজবংশীৰ লগত লীনা দলৰ লগত ইহঁতে কিবা কি মানে কথা পাতিছে মই নাজানো আৰু ইহঁতেহে জানে মইতো আৰু নাজানা কৰি ক'ব নোৱাৰোঁ কথাটো তো মই দেখাও নাই জানাও নাই কিন্তু মই যেতিয়া মোক ছোৱালীয়ে কৈছে মেমৰ ওচৰৰ পৰা আহোঁ বুলি কিন্তু কথাটো যেতিয়া আচলতে কি জানানা মোৰ ছোৱালী এক্সিডেণ্ট হৈছে যদি প্ৰকৃততে এক্সিডেণ্ট হৈছে তেতিয়া মোৰ ছোৱালীৰ লগত লাগক কেনেকৈ এক্সিডেণ্ট হ'ল ক'ত হ'ল কেনেকৈ হ'ল গাৰ্জেন বিচাৰক মই গাৰ্জেন আছোঁ ন নগাঁও কোৱাটাৰত তো গাৰ্জেনক কওক যে জোনমণি ৰাভা এক্সিডেণ্ট হৈ এনেকৈ হৈছে বাইদেউ এতিয়া পষ্টপিটাম কৰোঁতে মোকো লৈ যা কিয় নিনিলা যদি চলিত মানুহ হয় কিয় নিনিলা মোৰ ঘৰত যে ৰেড কৰিব আহিব পাৰা মোৰ ছোৱালীৰ তদন্ত কিয় ল'ব নোৱাৰা কেনেকৈ মৰিলে কিয় মৰিলে জখলাবান্ধাত কি কাম আছিলে তদন্ত কৰক সিহঁতে কিন্তু মোৰ ঘৰতহে ৰেড কৰিব আহিছে গোটেই কাপোৰ কানি আলানি আথানি একদম VIP তলি গডৰেজ খুলি অৱস্থা নাইকিয়া কিছু বস্তু হেৰাইও গ'ল কোনে ল'ল পুলিচে ল'ল না সাংবাদিকে ল'ল না কোনোবা পাব্লিকে ল'ল না মই আৰু গম নাপাওঁ আৰু বহুত বস্তু হেৰাই গৈছে মই আছিলোঁ লগত আগতে যিখিনি বস্তু আছিলে মই গম পাওঁ কি বস্তু আছিলে চলিছিলে এইটো নগাঁও কোৱাটাৰত তো সেইকাৰণে মই কৈছোঁ হয় দুৰ্ঘটনা হোৱাৰ দিনাই ৰেড চলিছে যদিহে জোনমণিয়ে যদি এক্সিডেণ্ট হৈ মৰিছে তেনেহ'লে তদন্ত কৰক ক'ত এক্সিডেণ্ট হৈ মৰিলে কেনেকৈ মৰিলে কিয় গৈছিলে জখলাবান্ধাত কিয় যাব কি কাম আছে মইতো এইটোৱে মই কৈ আছোঁ CBIকো কৈছোঁ যে জখলাবান্ধাত কিয় যাব জোনমণিয়ে কি কাম আছে আৰু কিয় গৈছে তাৰতো একো কাম নাই
ঘৰৰ পৰা গৈছোঁ কিমান ধুনীয়াকৈ আলোচনা কৰি কেনে ককায়েকে কৈছিলে তাইক আজি থাক বেটা যাব নালাগে মোক ডক্টৰৰ তাত দেখাই দিয়া মেডামক কৈ দিয়া তো তাই গ'ল মোক আজিৰ কাৰণে মোক কৈ কেনে আহিব পাৰিছোঁ দাদা দ্বিতীয় দিনা বেলেগ দিনা মোক নপঠাব গতিকে আজি মই যাবই লাগিব ছাৰ ইমানখিনি মোৰ ছোৱালীয়ে চিন্তা কৰে কিন্তু মোৰ ছোৱালীৰ ওপৰত অলপো মায়া মমতা নাথাকিলে এছ পিৰ এতিয়া যে যিবিলাক ওলাইছে সত্য বিচাৰটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে ওলাবই ওলালে তদন্ত কৰি কেনে ভাল কৰি এওঁলোকো মোৰ যেনেকৈ ছোৱালীক মাৰিছে ইহঁতকো এনেকৈ ফাঁচি দিব লাগে মই সেইটোৱে বিচাৰোঁ আৰু উচ্চ ন্যায়ালয়ে বিচাৰ কৰক ফাঁচি দিয়ক সিহঁতকো মোৰ ছোৱালীক যেনেকৈ মাৰিছে সেনেকৈ মই সেইটো বিচাৰোঁ